তেওঁলোক গৌৰৱ গগৈৰ লগত তেওঁলোক ফেৰ মাৰিব পৰা মানুহেই নহয় আৰু এইবাৰ এটা ঢৌ আহিছে এটা সুত আহিছে নমস্কাৰ প্ৰাইম অসমৰ মজিয়ালৈ মই চুম্পি ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাজনীতি মানে আসলতে ভাষণ নহয় ইয়াৰ বাবে দৰকাৰী অদম্য সাহস আৰু ধৈৰ্য আৰু তাৰ বাবে সবাতোতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে এক সুশৃংখল জীৱনশৈলী নমস্কাৰ আজি আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছো এগৰাকী বিশেষ নেতা আৰু তেখেতে ৰাজনৈতিক পথাৰখনত নিজকে যেনেকৈ গুৰুত্ব সহকাৰে লৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে তেখেতে খেল জগতৰ লগতো নিজকে উজ্বলাই তুলিছে আৰু তেখেত হৈছে অচ্যুত কলিতা আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ সকলো ৰাইজক নমস্কাৰ জনাইছো আজি মোক ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে অশেষ ধন্যবাদ আসলতে খেল জগতৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ বৃহৎ পথাৰখনলৈ এই যাত্ৰাটো আসলতে কেনেধৰণে আৰম্ভ হৈছিল আপোনাৰ হয় মোৰ ৰাজনীতিক জীৱন মই কলেজীয়া দিনৰ পৰাই আৰম্ভ কৰিছিলোঁ মই যেতিয়া মানে স্কুলত পঢ়িছোঁ তেতিয়াও মই ক্লাছ কেপ্টেইন থাকোঁ তাৰপিছত আপোনাৰ যেতিয়া মই স্কুলত ক্লাছ কেপ্টেইনৰ পৰা তেতিয়াৰ পৰা অকণমান লিডাৰশ্বিপ সেই বস্তুটো আছিলে মোৰ তাত সদায় মোক টিচাৰ ছাৰবিলাকে মানে ক্লাছ কেপ্টেইন বনাইছিলে তাৰপিছত মই স্কুল GS হ'লোঁ তাৰপিছত কলেজত যেতিয়া গ'লোঁ তেতিয়া সকলোৱে ভাল পায় সকলোৱে মিলিজুলি মোক GS কৰিলে তাৰপিছত মই NSY কৰিলোঁ ঠিক তেনেকুৱা কৰি ৰাজনৈতিক পথাৰত অকণমান ক'ৰবাত নহয় ক'ৰবাত মানে সোমাই পৰিলোঁ আৰু পিছলৈকে যেতিয়া বাহিৰত পঢ়িব গ'লোঁ তাতো মই অকণমান লিডাৰ এজন হোৱা হ'ল তেনেকুৱা কৰি মানে কিবা না কিবা এটা ক্ষেত্ৰত মানে ক'ৰবাত নাই ক'ৰবাত ৰাজনীতি অলপ পলিটিক্স অকণ মোৰ লগত চলিয়ে আছিলে মানে আৰু তাৰপিছত যেতিয়া মই বেক আৰু আহি মই নিজৰ পঢ়া শুনা শেষ কৰি যেতিয়া ব্যৱসায়ত ধৰিলোঁ সেই ব্যৱসায়টো মই যেতিয়াই কিবা এটা কাম কৰোঁ অকণমান মানে ডাঙৰসকলে মোক বিচাৰে যে আগবাঢ়ি আহক বা তেওঁলোকৰ লগত বহিবৰ কাৰণে অকণমান স্থান এটা দিয়ে ঠিক তেনেকুৱা কৰি মই ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনতো বহুত কাম কৰিছোঁ তাতো মোক অকণমান তেওঁলোকে আগভাগ দিছে আৰু তাৰ এতিয়া মই বৰ্তমান ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ বডি বিল্ডিঙৰ প্ৰেছিডেণ্ট কামৰূপ মেট্ৰ' প্ৰেছিডেণ্ট তো ঠিক তেনেকুৱা কৰি অকণমান লিডাৰশ্বিপ কোৱালিটি এটা চাগে মোৰ মাজত তেওঁলোকে দেখিছে বা মৰমতে বা কিবা এটা দায়িত্ব দিলে মই ভালকৈ পালন কৰোঁ বুলি দেখি মোক আগবঢ়াই নিছে আৰু এতিয়া এখন ডাঙৰ পৃথিৱীলৈ আহিবলগীয়া এইকাৰণে হ'ল যে মই ছ'চিয়েল ৱৰ্ক কৰি খুব ভাল পাওঁ মই খেলুৱৈসকলৰ বাবে কাম কৰোঁ নাৰী সবলীকৰণৰ ওপৰত কাম কৰোঁ গছ গছনি পশু পক্ষী আদিৰ সংৰক্ষণৰ কাৰণে কাম কৰোঁ আমাৰ এটা NGO আছে ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন তাৰ আণ্ডাৰত আমি বহুত ধৰণৰ তেনেকুৱা কাম কৰি থাকোঁ আমাৰ পেটছবিলাক ৰেস্কিউ কৰা তাৰপিছত এক্সিডেণ্ট হোৱা কুকুৰ মেকুৰী এইবিলাক আমি ৰেস্কিউ কৰোঁ মোৰ ফেচবুকত দেখিব বা মোৰ ইউটিউব চেনেলটোত চালেও দেখা পাব আপোনালোকে যে তেনেধৰণৰ কাৰ্যকলাপ চলি আছে কিন্তু আমি বহুত অসুবিধাৰ সন্মুখীন এনেকুৱা হৈছোঁ যে আমাৰ NGOটোত কোনো ধৰণৰ সহায় সহযোগিতা নাই আৰু আমাৰ NGOবিলাকৰ কাৰণে নেটৱৰ্কটোৱে আমাৰ নেটৱৰ্ক য'ত আমি যদি আমাৰ বেছি মানুহ আমাৰ লগত জড়িত হয় তেনেহ'লে আমাৰ নেটৱৰ্কটো বাঢ়ে আমাৰ যিমান মানুহ জড়িত হোৱা কোনোবাই যদি 5-10 টকা এটাও আমাৰ কাৰণে দিয়ে আমি সেইবিলাক বস্তু আমি তেওঁলোকৰ আমি জনহিতাৰ্থে খৰচ কৰিব পাৰোঁ বা পশু পক্ষীৰ নামত গছ গছনিৰ নামত আমি খৰচ কৰিব পাৰোঁ তো সেই বিচাৰি এখন ডাঙৰ মজিয়াৰ মাজলৈ আহিছোঁ যাতে অকণমান সহায় সহযোগিতা পাওঁ যাতে যিবিলাক কাম মই কৰিব পৰা নাই সেইবিলাক কাম কৰিব পাৰোঁ আৰু ৰাজনীতিটো খুব এটা ভাল বস্তু কিন্তু বৰ্তমান পৰিস্থিতি এনেকুৱা বেয়া হৈছে ৰাজনীতিক নেতা বুলি ক'লে মানুহে স্বাৰ্থলোভী বা তেনেকুৱা ধৰণৰ বহুত মই আপোনাক সুধিব বিচাৰিম যে আমি বহু সময়ত শুনিবলৈ পাওঁ যে ৰাজনীতি বুলি কোৱা বস্তুটো বেয়া আপুনি হয়তো শুনিছে কিন্তু আৰু বহুতেও কয় যে ভাল মানুহ ৰাজনীতিত সোমাই পৰিলে বেয়া হৈ যায় সেই প্ৰসংগত আপুনি কেনেধৰণে বিচাৰ কৰে এই প্ৰসংগত হয় ৰাজনীতিটো বেয়া বুলি কোৱা কাৰণটো হ'ল যে আমি যদি কিছুমান প্ৰফেশ্যন চাওঁ কিছুমান মুষ্টিময় মানুহে মানে সেই প্ৰফেশ্যনটো বদনাম কৰি দিয়ে যেনেকৈ আমি পুলিচ বুলি ক'লে সেই দুই এজন কোনোবাই আপোনাৰ ধৰক হেলমেটৰ কাৰণে 50 টকা বা 100 টকা এটা লৈছিল কিন্তু গোটেই কমিউনিটিটো বদনাম হৈ যায় ঠিক তেনেকুৱাকৈ ৰাজনীতিটো দুই এজন বেয়া নেতা থাকে কিন্তু আমি বেয়া নেতাজন আমিয়ে বাছনি কৰা নেতা সেইজনক যদি বেয়া বুলি আপুনি গম পায় তে সেইজনক সেই পদবীটো দিব নালাগে কাৰণ ৰাজনীতিক নেতা হওক তেওঁ মুখ্যমন্ত্ৰী হওক তেওঁ যিকোনো পদবী হওক সেইটো এটা সংবিধানে দিয়া পদবী আৰু সেই পদবীটো আমাৰ অধিকাৰতহে তেওঁ তাত বহিছে আমাৰ ভোটৰ পৰাহে তেওঁ তাত বহিছে তে সেই আমি চাব লাগিব যদি কোনোবা এটা পলিটিকেল পাৰ্টি বা কোনোবা ৰাজনৈতিক নেতাই যদি বেয়া কাম কৰি আছে তে সেইজন বেয়া মানুহক আমি আগবঢ়াই নিব নালাগে আমি সেইজনক তাতে আমি সীমাবদ্ধ কৰি দিব লাগে আৰু আমাৰ ৰাইজে ৰজা কোনো আমাৰ মন্ত্ৰীজন ৰজা নহয় কিন্তু আমি দিয়া তেওঁ সাংবিধানিক পদবীটোত তেওঁ দৰমহা পাইছে তেওঁ আমাৰ টেক্সৰ পইচাৰে সা সুবিধা পাইছে তেওঁ যি কনভয় লৈ যায় যি ডাঙৰ একদম Z+ সিকিউৰিটি লৈ যায় সেই
আটাইবিলাক আমাৰ পইচা, তেওঁক সেইখিনি সুবিধা দিয়া হৈছে কাৰণ তেওঁ সময়খিনি দিয়ক আমাৰ ৰাইজৰ কাৰণে। তো সেই সুবিধাবিলাক দিয়া হৈছে, ডাঙৰ ডাঙৰ বৃহৎ অট্টালিকা বনাই দিয়া হৈছে তেওঁলোকৰ আৱাসগৃহ হিচাপত, ডাঙৰ ডাঙৰ তেওঁলোকৰ বহুত ফেচিলিটি দিয়া হৈছে, ডাঙৰ এটা ভাল হেণ্ডচাম এমাউণ্ট এটা তেওঁলোকে চেলাৰী হিচাপত পায়। তো সেইখিনিত তেওঁলোকে সীমাবদ্ধ থাকক, বেছি লোভে পাপে মৃত্যু, সেই পৰিস্থিতি আহি গৈছে। তেওঁলোকৰ লোভ ইমান বাঢ়িছে যে তেওঁলোকে আপুনি দেখিব আজিকালি নিউজবিলাকতো দেখায় যে 4 লাখ 5 লাখ টকীয়া চাৰ্ট পিন্ধে, জোতা চেণ্ডেল আপোনাৰ লাখ লাখ টকীয়া পিন্ধে। তো সেইটো তেওঁলোকৰ চেলাৰী পইচা দি হোৱা নাই, তেওঁ নিশ্চয় কিবা কেলেংকাৰী কৰিছে, বা বিভিন্ন ঠাইত অট্টালিকা, বিভিন্ন ঠাইত ৰিজৰ্ট, বিভিন্ন ঠাইত। তো সেইবিলাক পচিবল নহয় আপুনি যদি কষ্ট উপাৰ্জন বা আমি দিয়া টেক্সৰ পইচা দি লোৱা দৰমহাটোৰ পৰা। তো সেইবিলাক বস্তু ৰাইজে চাই আছে, আৰু তেনেকুৱা ৰাজনীতিবিদ খুব কম সময়ৰ বাবে তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰিছে বা তেনেকুৱা ৰাজনীতি কৰি বেছিদিন টিকিব নোৱাৰিব। আমাৰ ৰাইজ সজাগ, বিশেষকৈ আমাৰ গুৱাহাটীবাসী ৰাইজ, অসমৰ ৰাইজ বহুত সজাগ, কাৰণ আমি শিক্ষিত মানুহ, আমি কাম কৰি খোৱা মানুহ। আমাক তেনেকুৱা প্ৰলোভনে আমাক প্ৰলোভিত কৰিব নোৱাৰে। এইবিলাক চাউল দালি মিঠাতেলে আমাক কেতিয়াও আমাৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে, আমাৰ যিটো জাতীয় চেতনা নাইকিয়া কৰিব নোৱাৰে। সেইকাৰণে আমি ভাল পথত যাম। আৰু ৰাজনীতিটো বেয়া, তাত ভাল মানুহ নাই বুলি নহয়, বহুত ভাল মানুহ আছে। এই ৰাজনীতিবিদসকলৰ বাবেই আমি ভাৰতখন স্বাধীন ভাৰত এখনত আছোঁ, আৰু এই ৰাজনীতিবিদসকল থকাৰ কাৰণে আমাৰ যিবিলাক প্ৰশাসনিক দায়িত্ব আছে সেইবিলাক ভালকৈ চলি আছে। অকল আমি ভাল মানুহজন চিলেক্ট কৰিব লাগিব, আৰু ভুলক্ৰমে আমি যদি কৰিছোঁ, আমি নেক্সট টাইম সেইজন মানুহক আৰু দ্বিতীয়বাৰৰ কাৰণে সুবিধা দিব নালাগে। বৰ্তমানৰ ৰাজনীতি যুৱ প্ৰজন্মৰ বাবে কিমান প্ৰত্যাহ্বানমূলক? যুৱ প্ৰজন্মৰ কাৰণে ৰাজনীতি প্ৰত্যাহ্বানমূলক নহয়, কাৰণ আজিৰ যুৱচাম বহুত শিক্ষিত, আমি এডভান্স বহুত। আজিৰ যুৱচামে বহুত কথা জানে। আজিৰ যুৱচামত আমি এটা এনেকুৱা জেনেৰেশ্যন য'ত আমি মহাভাৰতৰ কথাও জানো, ফেচবুকৰ কথা জানো, ইনষ্টাগ্ৰামৰ কথা জানো, টুইটাৰৰ কথা জানো। আমি তেনেকুৱা এটা জেনেৰেশ্যন। কিন্তু নেক্সট জেনেৰেশ্যন যিটো আহি আছে, তেওঁলোক অকল ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম এইবিলাক কথা জানিছে, মহাভাৰতৰ কথা নাজানে, আমাৰ পৰম্পৰাৰ কথা নাজানে। তো সেইবিলাক আমি শিকাব লাগিব। আমাৰ জেনেৰেশ্যনটোৱে নতুন যি জেন জি জেনেৰেশ্যন আহিছে, তেওঁলোক আমি শিকাব লাগিব আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি। আমি এজনে এজনৰ হাতত অৰ্পণ কৰি যোৱা নিচিনা। আজি আমাৰ পুৰণি মানুহখিনিয়ে আমাক শিকাইছে, দেখাইছে। আমি মহাভাৰতৰ কথা জানো, ৰামায়ণৰ কথা জানো। আমি তেতিয়া আমাৰ দিনত আলিফ লেলা বুলি এখন চিৰিয়েল চলিছে, তাত আমি ইছলাম ধৰ্মৰ কথা জানিছোঁ। তো তেনেকুৱা কৰি এখন যীশু খ্ৰীষ্টৰ চলিছিলে চিৰিয়েল এখন আছিলে। চ' আটাইবিলাক ধৰ্মৰ কথা জানিব লাগে, অকল এটা ধৰ্মৰ কথা জানিলে নহ'ব। আটাইবিলাক ধৰ্ম ইণ্টাৰেষ্টিং, আৰু আটাইবিলাক ধৰ্মতে ভাল কথা আছে। তো আমি সেইবিলাক কথা জানিব লাগিব, প্ৰতিটো ধৰ্মক আমি সন্মান কৰিব লাগিব। কিন্তু এতিয়া ভেদাভেদৰ ৰাজনীতি চলি গৈছে। তো এইবিলাকে আমাৰ যুৱচামক বেয়া কৰি আছে, কাৰণ প্ৰতিজন ৰাজনৈতিক নেতা বহুত মানুহৰ কাৰণে আদৰ্শ। তেওঁলোকৰ চাব এজন হিৰো, তেওঁলোকৰ বহুত ফলোৱাৰ্ছ থাকে। তেওঁলোকে যি ধৰণৰ কথা কয় তেওঁলোক বেলেগে অনুপ্ৰাণিত হয়, অনুকৰণ কৰে। সেই তেনেকুৱা ৰাজনৈতিক নেতাবিলাক যিহেতু ৰিয়েল লাইফ হিৰো, তেওঁলোকে মাৰ্জিত কথা ক'ব লাগে। তেওঁলোকৰ লাইফষ্টাইল হওক, তেওঁলোকৰ কথা বতৰা হওক, এই গাম্ভীৰ্য থাকিব লাগে। তেওঁলোকৰ পৰা যুৱচামে শিকিব লগা কথা থাকিব লাগে। ফটো আমি কথা ক'লে সেই যুৱচামটো তেনেকুৱা ফটোৱা হৈ যাব। তো সেই বস্তুবিলাক কৰিব নালাগে একেবাৰে। আৰু ডাঙৰ ডাঙৰ পদবীত থকাবিলাকেও এই কথাটো জানিব লাগে, কাৰণ তেওঁ হয়তো নিজৰ ল'ৰা ছোৱালীক ভাল কৰিব বিচাৰে, ঠিক তেনেকুৱা উঠি অহা চামটো তেওঁৰে ল'ৰা ছোৱালী। তো সেই হিচাপত গাম্ভীৰ্যমূলক আৰু গম্ভীৰ কথাবিলাক ক'লে ভাল পাম, কাৰণ আমি সৰু তেওঁলোকতকৈ, আমি আৰু শিকাবলগীয়া নাই, তেওঁলোকে নিজেই জানে। কিন্তু সেই ৰাজনীতিক মুনাফাৰ কাৰণে বহুত ধৰণৰ কথা আহি পৰে। তেনেকুৱা কথাবিলাক বন্ধ হ'ব লাগে, আৰু এই বেয়া মানুহ ৰাজনীতিত যায়, এই কথাটো তেতিয়া নাইকিয়া হৈ যাব। কিন্তু যিহেতু আমি যুৱ প্ৰজন্মৰ কথা পাতি আছো, আৰু বৰ্তমান সময়ত যুৱ প্ৰজন্মক ধ্বংস কৰা অন্য এক কাৰক হৈছে ড্ৰাগছ। পুলিচ প্ৰশাসনে, চৰকাৰে বহু সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাইছে যদিও কিন্তু বৰ্তমানলৈকে নিৰ্মূল কৰিব পৰা নাই। আৰু তেনে ক্ষেত্ৰত আমি কেনেধৰণৰ পদক্ষেপ হাতত ল'ব পাৰোঁ? ড্ৰাগছটো মোৰ সঁচাকৈ আটাইতকৈ বেয়া লাগে, কাৰণ মই নিজে ফিটনেছ আৰু স্পৰ্টছৰ লগত জড়িত। আমাৰ জিমত এতিয়া ৰিহেব চেণ্টাৰৰ ল'ৰা ছোৱালীবিলাক আহে। তো জিমত ৰিহেব চেণ্টাৰৰ ল'ৰা ছোৱালীবিলাক আহে যেতিয়া মই কাউন্সিলিং কৰোঁ, যে তেওঁলোক কিয় এইবিলাক এডিকশ্যন হ'ল, কিয় হ'ল। চ' ক'ৰবাত না ক'ৰবাত অকণমান তেওঁলোকৰ মা দেউতাকৰ ভুল থাকে, সময় নিদিয়ে, ব্যস্ততাৰ মাজত তেওঁলোকৰ নিজৰ পৰিয়ালৰ পৰা দূৰ হৈ থাকে, আৰু তাৰ ফলত তেওঁলোক বেলেগ সংগত যায়। আৰু কিছুমানৰ চক্ৰ আছে যে তেওঁলোকে সেই ধনী ঘৰৰ ল'ৰা ছোৱালী বা তেনেকুৱা ল'ৰা ছোৱালীবিলাক উঠি অহা চামটোক সেই সোমাই দিয়ে, ড্ৰাগছত সোমাই দিয়ে, যাতে আমাৰ উঠি অহা প্ৰজন্মটো পংগু হৈ যায়। চ' সেইবিলাকৰ ক্ষেত্ৰতো হয়। আৰু তেওঁলোকক মই সুধিছিলোঁ যে তোমালোক এতিয়াতো বহুত চিকিউৰিটি, ড্ৰাগছ পোৱা ক'ত? ড্ৰাগছৰ ওপৰতো বহুত এনকাউণ্টাৰ হৈ আছে, কিবা হৈ আছে। তো মই নিজে তেওঁলোকক সুধিছিলোঁ। তেতিয়া তেওঁলোকে কৈছে নহয় দাদা, ড্ৰাগছৰ যেতিয়া এনকুৱাৰী হয় বা তেনেকুৱা ষ্ট্ৰিক হয়, তেতিয়া ড্ৰাগছৰ দামটোহে বাঢ়ে।
সেইটো মানে প্ৰাইচটো বঢ়াৰ কাৰণেহে বস্তুটো কৰা হয় অকল দামটো বাঢ়ে কিন্তু এভেইলেবিলিটি থাকে চ' তেওঁলোকে সহজতে পাই যায় কিন্তু তেওঁলোকৰ দামটো বাঢ়ে তো এতিয়া কি ক'ব এতিয়া চৰকাৰখন বিফল হৈছে আজি মোৰে সমষ্টিত মোৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত এই ড্ৰাগছৰ ভয়াৱহতা বহুত বেয়া কাৰণ আপোনাৰ ৰেলৱে লাইনৰ ছাইডত আপোনালোকে যদি যায় এনে দিনতো যদি যায় দেখা পাব ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী 12-13 বছৰৰ ল'ৰা ছোৱালীও মানে গাত মানে সৰু সৰু ইনজেকশ্যন লৈ কিনে ইনজেক্ট কৰি আছে এতিয়া আপুনি মাত পাতিব ভয় খাব কাৰণ তেওঁ নিচাত আছে কিন্তু পুলিচ প্ৰশাসনে মাত পাতিব পাৰে কিন্তু পুলিচ প্ৰশাসনে মই দেখা পাওঁ অকণমান দূৰত গৈ ট্ৰেফিক ছিগনেলত পুলিচে ছিগনেল গাড়ী ঠিক কৰি আছে কিন্তু পিছফালে তেওঁ ড্ৰাগছ লৈ আছে মই নাজানো তেওঁক অৰ্ডাৰ অহা নাই নে তেওঁ নিজেই কৰিব পৰা নাই তেওঁ মানা কৰিছে তেওঁলোকক ডিষ্টাৰ্ব কৰিব নালাগে বুলি কিন্তু তেনেকুৱা ধৰণৰ দেখা পাইছোঁ যে পুলিচ প্ৰশাসনো ব্যৰ্থ হৈছে আৰু চৰকাৰখনো ব্যৰ্থ হৈছে কাৰণ সৰু সৰু ল'ৰা ছোৱালীৰ হাতত যদি ড্ৰাগছ ল'ব পৰা যদি আছে তে তেওঁলোকে কি চলাই আছে তো চৰকাৰখনে এই ক্ষেত্ৰত বহুত ব্যৰ্থ আৰু আপুনি দেখা পাব আমাৰ গুৱাহাটীত 300খন ৱাইন শ্বপ আছে অলৰেডি আৰু এতিয়া নতুনকৈ আৰু বহুত চব এপ্ৰুভেল দি আছে তো উঠি অহা চামটো চৰকাৰে অকল ৰাজহ সংগ্ৰহৰ কাৰণে যদি তেনেকুৱা কৰি জাপি দি থাকে আজি যে যিফালে যাব আপুনি ভাল ৰেষ্টুৰেণ্ট এখনতকৈ আপুনি পাব বাৰ এইবিলাক বেছি ভাল দেখা পাব চ' তাত সোমাই তেওঁলোকে এইটো নৰ্মেলাইজ হৈ যাব এজন যদি আপুনি ফ'ল' কৰা যদি চিনেমাৰ হিৰ' এজনে যদি বডি বনায় তেনেহ'লে মানুহজন ফিটনেছৰ ওপৰত যায় এজন চিনেমাৰ হিৰ' যে চিগাৰেটটো খাই যদি এটা কুল লুক দিয়ে তেনেহ'লে মানুহজন চিগাৰেটটোৰ প্ৰতি আকৃষ্ট হয় সেইদৰে ল'ৰা ছোৱালীবিলাকে যেতিয়া ৱাইন শ্ব' বাৰ পাব এইবিলাক বেছিকৈ দেখিব তেনেহ'লে তাৰ প্ৰতি আকৃষ্ট হ'বতো তাত যাব তাত খাব আৰু নৰ্মেল বুলি ভাবিব এই বস্তুটো তো সেইবিলাক বস্তু একেবাৰে মানে বহুত ডাঙৰ ৰেছপনচিবিলিটি একদম যেনে পেকেটটোৰ ওপৰত স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক বুলি হানিকাৰক বুলি লিখি দিলে নহ'ব সেইবিলাক বস্তু অকণমান কমাই আনিব লাগিব আৰু পাৰিলে নাইকিয়া কৰিব লাগে কাৰণ মই নিজে এজন খেলুৱৈ হিচাপত উঠি অহা প্ৰজন্মক এই নিচাৰ আসক্তিত নাইকিয়া হৈ যোৱাটো মই নিবিচাৰোঁ কাৰণ অসমৰ ল'ৰা ছোৱালীয়ে বহুত টেলেণ্টেড অসমৰ ল'ৰা ছোৱালীয়ে মেডেল আনিব পাৰিব অসমৰ ল'ৰা ছোৱালীয়ে বহুত কাম কৰিব পাৰিব আৰু মই উঠি অহা প্ৰজন্মৰ লগতেই লাগি থকা মোৰ নিজৰ স্কুল আছে সৰু সৰু বাচ্চাবিলাক শিকাওঁ মোৰ জিম আছে তাতো মই য়াং জেনেৰেশ্যনৰ লগত মই মিলিত হওঁ মই বহুত ধৰণৰ চেমিনাৰ কৰোঁ স্কুল কলেজবিলাকত য'ত হেল্থ এণ্ড ফিটনেছৰ কথা পাতোঁ চ' এই ড্ৰাগছটোৱে মানে ধ্বংস কৰি আছে আৰু এইটো নাইকিয়া কৰিব লাগে আৰু এইটো এটা মোৰ বহুত আগৰ পৰাই প্ৰচেষ্টা নাইকিয়া কৰা কিন্তু মোৰ ইমান শক্তি নাই যে একেবাৰে নাইকিয়া কৰি দিম কিন্তু পিছলৈকে যদি মই শক্তিশালী হওঁ ৰাইজে যদি আশীৰ্বাদ দিয়ে বা বিচাৰে তো মই প্ৰথমতে এইটোৰ ওপৰত প্ৰথম ফাৰ্ষ্ট ষ্টেপটো মই এইটোৱে ল'ম যে মই ড্ৰাগছ সৰবৰাহকাৰী একেবাৰে নাইকিয়া কৰি পেলাম নিশ্চয় এতিয়া যিহেতু আমি খেলৰ কথা পাতিলোঁ হয় মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম চৰকাৰে যেনেদৰে এতিয়া লাখ লাখ কোটি কোটি টকা খৰচ কৰি কালচাৰেল ইভেণ্টবোৰ পাতি আছে ঠিক তাৰ সমান্তৰালভাৱে খেলৰ লগত জড়িত ইভেণ্টছবোৰ তেনেকৈ পতা হয়নে ব্যয়বহুল হিচাপে নাই মই নিজে স্পৰ্টছ ফেষ্টিভেল অৰ্গেনাইজ কৰিছিলোঁ আৰু বিভিন্ন জেগাত গৈ মই ইভেণ্ট পাতোঁ মই স্পৰ্টছ ইভেণ্টত আপোনাৰ এথলেটিক্স গেমছ ইণ্ডিজিনিয়াছ গেমছ লগতে যিবিলাক গেম চৰকাৰে সহায় নকৰে যেনে আপোনাৰ বডি বিল্ডিং আৰ্ম ৰেচলিং পাৱাৰ লিফটিং তাৰপিছত আপোনাৰ MMA কেটেল বেল বিভিন্ন ধৰণৰ গেম তাত মই মানে ইনক্লুড কৰি দিছিলোঁ কাৰণ চৰকাৰে অলিম্পিক গেমছ আৰু ইণ্ডিজিনিয়াছ গেমৰ ওপৰতহে মানে ফাণ্ড থাকে বুলি কৈছে মই নিজে গৈছিলোঁ নিজে লগ পাইছিলোঁ তেতিয়া স্পৰ্টছ ছেক্ৰেটাৰী নিজে কৈছে যে আমি এইটোত ফাণ্ড নাই কোনো ধৰণৰ ফাণ্ড নাই তো মই কৈছিলোঁ যে এইবিলাকো মানুহ আকৃষ্ট হয় কাৰণ আজি দেখা পাব জিম চেণ্টাৰ বহুত বেছি খুলিছে তো জিম চেণ্টাৰবিলাকৰ প্ৰতি মানুহ আকৃষ্ট হয় তো মানুহ জিমত যোৱাৰ লগে লগে মানুহজনে পাৱাৰ লিফটাৰ বা বডি বিল্ডাৰ তেনেকুৱা হয় MMA চেণ্টাৰ খুলিছে এইবিলাক খুলিছে তো মানুহে আকৃষ্ট হৈ গৈছে উঠি অহা প্ৰজন্মই ড্ৰাগছৰ নিচা কৰাতকৈ যদি জিমৰ নিচা কৰে যদি তেনেকুৱা স্পৰ্টছ এটা নিচা কৰে হয়তো এইটো অলিম্পিক স্পৰ্টছ নহ'ব পাৰে কিন্তু তেওঁলোকে ভাল ৰাস্তা এটা লৈছে আৰু আমি উৎসাহ জগাব লাগিব কিন্তু চৰকাৰৰ এইটো সাহাৰ্য নাই তেওঁলোকে ভেকু ভাওনা কৰি থৈ দিছে যে স্পৰ্টছ ডিপাৰ্টমেণ্ট আছে কিন্তু তেনেকুৱা স্পৰ্টছৰ একো নাই ডাঙৰ ব্যয়বহুল কালচাৰেল এদিনীয়া কিছুমান ৱৰ্ল্ড ৰেকৰ্ড কৰি আছে চ' কৰাটো ভাল নিজৰ কালচাৰটো দেখুৱাটো ভাল নিজৰ কালচাৰটো আপুনি সৰুকৈ দেখালেও মানুহে জানিব বা তেনেকুৱা কৰি আপুনি যদি আমাৰ ঝুমুৰ নৃত্যৰ যদি কৰ্মশালা পাতে যে ঝুমুৰ নৃত্যটো শিকায় বা বাগুৰুম্বা শিকায় বা তেনেকুৱা কৰি যদি বিহু শিকায় তো সেইটো কৰ্মশালাৰ পৰা স্প্ৰেড হ'ব ৰেকৰ্ড কৰিব ইচ্ছা কৰিছে কিন্তু ফাণ্ড কিমান আছে এইটো চাব লাগিব আজি যেতিয়া ৰাস্তা ঘাট বনাবৰ কাৰণে ফাণ্ড নাই মোৰ সমষ্টিত পাহাৰত এতিয়াও কেঁচা মাটিৰ ৰাস্তা আছে আপোনালোকে যায় মোৰ যদি অচ্যুত কলিতা বুলি যে ফেচবুকত চাই মই সদায় মোৰ সমষ্টিত গৈ থাকোঁ তাত এতিয়ালৈকে পকী ৰাস্তা নাই তাত এতিয়ালৈকে পানী নাই পানীৰ নামত ভেকু ভাওনা এইবাৰ গেমাউনৰ কেলেংকাৰী গ'ল জাইকাৰ কেলেংকাৰী গ'ল L&Tয়ে কেলেংকাৰী কৰি আছে আপোনাৰ পাইপবিলাক বহাইছে ৰাস্তাটো বনাৰ পিছত পাইপেৰে ৰাস্তাটো ভাঙি দিয়ে পাইপডাল বহায় কিন্তু তাত পানী নাই ৰাস্তাটো ভাঙি গ'ল ডিপাৰ্টমেণ্টবিলাকৰ বুজাবুজি নাই তো একেবাৰে মানে অৰাজনৈতিক অকল কিছুমান ভেকু ভাওনা কৰি আছে মানে আপোনাৰ বাহিৰে ৰং চং ভিতৰে কোৱা ফাটৰি গুৱাহাটীখন আপোনাৰ মহানগৰী বুলি কৈছে ৰাস্তা ঘাটত ৰং কৰি দিছে কোনোবা VVIP আহিলে লাইটৰ মালাডাল লগাই দিছে দেৱালী পাতিছে ৰং চং কিন্তু আমাৰ মানুহৰ মনত ৰং নাই আমাৰ
আমাৰ গুৱাহাটী স্থানীয় বাসিন্দা যিসকল আছে তেওঁলোকৰ মনত ৰং নাই কাৰণ এতিয়া গুৱাহাটীত থকাটো বহুত বেছি ব্যয়বহুল হৈ গৈছে গুৱাহাটীত থাকিব লাগিলে আপুনি ডেইলি 2000 টকা লাগে আজিকালি আপোনাৰ স্কুল কলেজত যদি বাচ্চাক দিব যায় স্কুল কলেজ আপুনি চৰকাৰী স্কুল কলেজত নিব লগা অৱস্থা নাই প্ৰাইভেটত যদি যায় তেনেহ'লে এডমিশ্যন ফিজ বহুত বেছি মান্থলি ফিজ বহুত বেছি মানুহবিলাকে মানে পাগল হৈ গৈছে আপোনাৰ যিবিলাক দেউতাকবিলাক আছে মাকবিলাক আছে মাক দেউতাক দুজনে কাম কৰি আপোনাৰ ল'ৰা ছোৱালী পোহপাল দিব পৰা নাই ভাড়া ঘৰত থকাটোতো অসম্ভৱ আপোনাৰ চেলাৰী এতিয়া কিমান এভাৰেজ চেলাৰী 10,000 পৰা 15,000 টকা ঘৰ ভাড়া আপোনাৰ 7-8,000 টকা তো তাত আপুনি খোৱা লোৱা আছে আপুনি ঘৰত পঠাব অকল জীয়াই আছে তাৰ বাহিৰে বেলেগ একো কৰিব পৰা নাই আমাৰ গুৱাহাটীৰ মানুহবিলাকে অকল জীয়াই থাকিলে নহ'বতো তেওঁলোকে ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগিব স্পৰ্টছত নিব লাগিব খোৱা লোৱা কৰিব লাগিব আৰু সেই ল'ৰা ছোৱালী ইমান কষ্ট কৰি ডাঙৰ কৰিব সেই ল'ৰা ছোৱালী তাৰপিছত সেই ল'ৰা ছোৱালী ড্ৰাগ এডিক্ট হ'ব সেই ল'ৰা ছোৱালী ড্ৰাগছ ল'ব তেওঁ ৰাস্তাত পৰি থাকিব মাক দেউতাকৰ কাৰণে তাতকৈ বেছি দুখৰ কথা কি হ'ব পাৰে যে যিটো জীৱনটো মাক দেউতাক দুজনীয়ে নিজৰ জীৱনটো দি এটা বাচ্চা এটা ডাঙৰ কৰিলে তাক মেট্ৰিক লেভেললৈকে বা ক্লাছ 17-18 বছৰলৈকে লৈ গ'ল তাৰপিছত সেই ল'ৰাজনে গৈ ড্ৰাগছ লৈ ৰাস্তাত ফুৰি আছে তে তেওঁৰ নিজৰ সেই নাই তে মাক দেউতাকৰ জীৱনটো এনেকুৱা সেই ল'ৰা ছোৱালীৰ জীৱনটো এনেকুৱা পংগু হৈ গ'ল এখন সমাজ পংগু হৈ গৈ আছে তো এইবিলাক কথা একেবাৰে ভাবিব লগা কথা অকল ৰাস্তাটো ৰং কৰি দিলে বা ডিভাইডাৰত গছ পুলিকেইডালত পানী দি থাকিলে নহ'ব আমাৰ যিবিলাক স্থায়ী বাসিন্দা আছে তেওঁলোক জীয়াই থাকিব লাগিব তেওঁলোকৰ শিক্ষাৰ অধিকাৰ থাকিব লাগিব স্বাস্থ্য ভাল থাকিব লাগিব তেওঁলোকৰ নাম কৰিবৰ কাৰণে স্পৰ্টছ কৰিব লাগিব বা তেওঁলোকৰ আটাইখিনি বস্তু মানুহ এজনৰ যিখিনি লাগে মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰখিনি আমাৰ থাকিব লাগিব তেতিয়াহে কিবা এটা অসমৰ হ'ব ভাৰতবৰ্ষৰ কাৰণে হ'ব যিহেতু আপুনি নিৰ্বাচনৰ কথা ক'লে নিশ্চয় এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কিবা আশা আছে গতিকে আপোনাৰ প্ৰস্তুতি কেনেধৰণৰ এতিয়া প্ৰস্তুতি মানে এতিয়া গুৱাহাটীৰ ৰাইজ বিশেষকৈ যিবিলাক এজেণ্ডা চলি আছে বৰ্তমান যে ভেদাভেদৰ ৰাজনীতি গুৱাহাটীৰ ৰাইজে একেবাৰে এইটো মানি নলয় কাৰণ আমি হিন্দু মুছলমান খ্ৰীষ্টান সকলো একদম মিলি জুলি থাকোঁ আমি খ্ৰীষ্টমাছতো আমি যাওঁ আমি ঈদৰ দিনাখনো আমি যাওঁ আমাৰ সৰস্বতী পূজাত আমি একেলগে মিলিজুলি কৰোঁ আমি গণৰাজ্য দিৱস আমি মিলিজুলি কৰিলোঁ আমি আটাইবিলাক বস্তু মিলিজুলি কৰোঁ তাত ভেদাভেদৰ ৰাজনীতি আমাৰ তাত নচলে চাউল দালি মিঠাতেলত আমি বিক্ৰী নহওঁ 1250 টকা সেইটো আমাৰে পইচা আমাৰে টেক্সৰ পইচা আমাকেই দি আছে 1250 টকা দিছে এইফালে মান্থলি 8-10 হাজাৰ টকা আমাৰ পৰা টেক্সৰ নামত লৈ গৈছে তাৰ পৰা 1250 টকাত আমাক উভতাই দিছে তে সেইবিলাকত আমি ভুল নাযাওঁ একচুৱেলি আমাৰ দলটোক ভাল পোৱাতকৈ চৰকাৰী পক্ষত বেয়া পোৱা মানুহৰ সংখ্যা বাঢ়িছে এতিয়া তেনেকুৱা হৈছে কাৰণ যি অৰাজনৈতিক অৰাজনৈতিকতা চলি আছে যিটো হিচাপত মানে তেওঁলোকে ব্যৰ্থ হৈছে তেওঁলোকে চৰকাৰী দপ্তৰবিলাকে চলাবত ব্যৰ্থ হৈছে বা ঠিকাদাৰক পইচা দিয়াতে ব্যৰ্থ হৈছে বা আপুনি 108 ড্ৰাইভাৰক যিবিলাক আপোনাৰ পইচা দিয়াত ব্যৰ্থ হৈছে দৰমহা দিব পৰা নাই কৰ্মসংস্থাপন দিব পৰা নাই তো অকল পৰিৱৰ্তন বুলি নিজৰ হিচাপত পৰিৱৰ্তন কৰিলে নহ'বতো আমাৰ যিবিলাক অসমৰ স্থানীয় নাগৰিক তেওঁলোকৰ মনে বিচৰা পৰিৱৰ্তন কৰিব লাগিব আপুনি নিজৰ ঘৰখনৰ ভিতৰত আপোনাৰ নিজৰ ইচ্ছা চলিব আপুনি বেডৰুম ড্ৰয়িং ৰুমটো কেনেকুৱা সজাইছে আপোনাৰ কথা মতে হ'ব কিন্তু ৰাইজৰ কামটো আপুনি ৰাইজৰ কথা মতে কৰিব লাগিব আপুনি নিজৰ হিচাপত কৰিলে নহ'ব আৰু সেইবিলাকৰ এই প্ৰত্যাহ্বান জনাবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু এইবাৰ এটা ঢৌ আহিছে এটা সুত আহিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ অসমৰ হীৰা নিচিনা আপুনি চাব আপুনি যেতিয়া পাৰ্লিয়ামেণ্টত ভাষণ দিয়ে তেওঁৰ কিমান ভাল কথা কয় তেওঁ কেতিয়াও এইবিলাক ৰাজনীতিত নোসোমায় বোকা চেটোৱা ৰাজনীতিত নোসোমায় তেওঁ কোনোবা এজনে বেয়াকৈ ক'লে তেওঁ তেতিয়া প্ৰত্যুত্তৰ একো বেয়াকৈ নিদিয়ে কাৰণ যিবিলাক জ্ঞানী মানুহ তেনেকুৱা এইবিলাক ৰাজনীতি নকৰে মূল্যবোধৰ ৰাজনীতি কৰে তো সেই হিচাপত চলি আছে কাৰণ তেওঁলোককো বহুতে আদৰ্শ হিচাপত লৈছে আজি যদি গৌৰৱ গগৈ ডাঙৰীয়া কাৰোবাক যদি বেয়াকৈ ভাষা এটা কয় বা বেয়া কথা এটা কয় তেওঁৰ ফলোৱাৰ্ছবিলাকেও তেওঁ ফ'ল' হ'ব তেওঁ সেই মূল্যবোধটো জানে তাৰ এটা মাৰ্জিতভাৱে কথা কয় আৰু তেওঁৰে আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ আমি ৰাজনীতিত আহিছোঁ আৰু সেই হিচাপতে আগবাঢ়িছোঁ আৰু তেওঁৰ এই সবল নেতৃত্বত আমি ডেকা চাম লগতে আমাৰ অসমবাসী এটা আশা দেখিছে কাৰণ আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ তেওঁ বহুত এডুকেটেড বহুত বেছি ভালকৈ ৰাজনীতি জনা মানুহ আৰু তেখেতে এই বোকাচতীয়া ৰাজনীতিত নাই তেওঁ উন্নয়নৰ ৰাজনীতিত আছে আৰু সেয়া তেওঁ প্ৰমাণ কৰিছে নিজে পাৰ্লিয়ামেণ্টত গৈ ভাষণ দি বা কামবিলাকৰ মাজৰ পৰা আৰু আমি আগবাঢ়িছোঁ সেই হিচাপত এইবিলাক যি চোৰৰ ৰাজনীতি যিবিলাক গৰু চোৰ আপোনাৰ মাটি চোৰ আপোনাৰ চিণ্ডিকেট এইবিলাক ৰাজনীতি বন্ধ হ'ব আৰু আমাৰ এখন সুস্থ সবল যিখন অসম আমি আগতে পাইছিলোঁ যি ধুনীয়া ৰাজনীতিবিদসকল আমি
আমি পাইছিলোঁ সেই টাইমৰ ৰাজনীতি আগৰ দিনৰ ৰাজনীতিবিদ মই নিজে বিজয় চক্ৰৱৰ্তী বাইদেউ ডাঙৰীয়াক আগৰ পৰা পাইছিলোঁ যে তেওঁলোকে যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক যেতিয়া ক্ৰিটিচাইজ কৰে কিন্তু তেওঁলোকৰ এটা মাৰ্জিত থাকে তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া কয় তেতিয়া মাৰ্জিত থাকে তে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আমি কথা বতৰাত পাইছোঁ এটা মাৰ্জিত কিন্তু আমাৰ এতিয়া অসমত একেবাৰে লেতেৰা ৰাজনীতি হৈছে কাৰণ গুণ্ডাৰ শাসন বুলি কয় গুণ্ডাগিৰি বেছি হৈছে এই গুণ্ডাগিৰি নাইকিয়া কৰিব লাগিব আৰু এই গুণ্ডাগিৰি নাইকিয়া কৰিবৰ কাৰণে আমি সকলো ৰাইজে একত্ৰিত হৈ আমাৰ নিজৰ চৰকাৰখন নিজৰভাৱে মনোনীত কৰিব লাগিব আৰু আমাৰ ইলেকশ্যনৰ কাৰণে বেছি দিন নাই আমি সজাগ ৰাইজে গৈ আমাৰ নিজৰ মনোনীত প্ৰাৰ্থীজনক ভোটটো দি আমি সুস্থ এটা বাতাবৰণ আমি আশা কৰিছোঁ যোৱাকালিৰ দিনটোত যি বতৰৰ পৰা যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল আমি শুনিবলৈ পালোঁ যে গৌৰৱ গগৈ লক্ষ্য কৰি গৌৰৱ গগৈ গো বেক আৰু পাকিস্তানী এজেণ্ট গো বেক আচলতে সেই সমগ্ৰ ঘটনাটো কোনে সংঘটিত কৰিলে ইয়াৰ আঁৰত কোনটো দুষ্টৰ চক্ৰ জড়িত হৈ আছে বুলি আমি ভাবোঁ হয় এইটো সকলোৱে জানে যে বিৰোধী পক্ষই কিছুমান বদনাম কৰিব চেষ্টা কৰে তেওঁক মানহানি কৰে বা তেওঁ ইমান সৰু বা এই মনৰ নহয় যে তেওঁক দুজন তিনিজন মানুহে কোনোবাই গৈ 1200-1500 টকা দি হাজিৰাত অনা মানুহ দুজনে গৈ বেয়াকৈ কোৱাৰ পিছত গো বেক বুলি ক'লে তেওঁলোক তেনেকুৱা মনোভাৱ ৰাখিছে যদি তেওঁলোক মানে নিজে লাজ পাব লাগে যে তেনেকুৱা ৰাজনীতিবিদ এজনে কেতিয়াও তেনেকুৱা দুই এটা মানুহে যদি গৈ যদি কিবা গো বেক কয় তো সেইবিলাক বস্তু আহি নপৰে তেওঁলোক গৌৰৱ গগৈৰ লগত তেওঁলোক ফেৰ মাৰিব পৰা মানুহেই নহয় তেওঁলোক যিটো ভাৱ লৈ আছে যে তেনেকুৱা ধৰণৰ কথাই নহয় তো তেওঁ এজন সুস্থ সবল নেতৃত্বত থকা মানুহ শিক্ষিত মানুহ তেওঁ জানে ক'ত কি কৰিব লাগে আৰু তেওঁ কৰি আছে কামবিলাক আৰু ৰাইজে বুজি পাইছে আপোনাৰ যি কৈছে আপোনাৰ পাকিস্তানী এজেণ্ট এইটোতো ডেটৰ পিছত ডেট দি আছে আজিলৈকেতো সমাধান হোৱাই নাই পাকিস্তানটো আপোনাৰ বহুত গৈছে এল.কে. আদৱানী গৈছে আপোনাৰ মোদী গৈছে আমাৰ সকলোৱেতো যায় আমাৰ নেইবাৰ কাণ্ট্ৰি হয় পাকিস্তান বুলি ক'লে টেৰৰিষ্ট আটাইবিলাক টেৰৰিষ্ট নহয় পাকিস্তানতো আমাৰ নিচিনা জনসাধাৰণ মানুহ আছে পাকিস্তানতো এই আছে তো আমাৰ কেতিয়া পলিটিকেল লিডাৰবিলাক তাত যাব লগা হয় বাংলাদেশ যায় পাকিস্তান যায় গোটেই ৱৰ্ল্ডত যায় আমাৰ মোদী ডাঙৰীয়াটো গোটেই ৱৰ্ল্ড টুৰ কৰি থাকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো ৱৰ্ল্ড টুৰ কৰি থাকে চ' গ'লে যে পাকিস্তান এজেণ্ট হ'ব তেনেকুৱা কথা আহি নপৰে শিক্ষিত মানুহে জানে কিন্তু কিছুমান এটা বাতাবৰণ এটা সৃষ্টি কৰা হৈছে যে যিসকল মানুহে নাজানে কথাবিলাক তেওঁলোকক অকণমান হেৰি কৰিব লগা হৈছে আৰু এই চেষ্টাটো তেওঁলোকে কৰি আছে আৰু এইটো এটা ডাঙৰ প্লেনিঙত কৰিছে আপুনি এতিয়া স্কুল প্ৰথমতে মাদ্ৰাজা বন্ধ কৰিলে তেতিয়া কিছুমান মানুহে ভাল পালে মুছলিমে মানুহে ভাল পালে যে মাদ্ৰাজাত বোলে আপোনাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন বনে তাৰপিছত স্কুলবিলাক বন্ধ কৰি দিলে স্কুলত কি টেৰৰিষ্ট বনিছিলে স্কুলতো কোনো উগ্ৰপন্থী সংগঠন বনা নাছিলে প্ৰথমতে মাদ্ৰাজা বন্ধ কৰিলে তাৰপিছত আমাৰ স্কুল বন্ধ কৰি দিলে মানে কি কৰিলে শিক্ষা নাইকিয়া কৰিলে শিক্ষা যেতিয়া মানুহ এজন নাথাকিব মানে শিক্ষা নাথাকিলে মানুহে কি বুজি পাব মানুহজনে অকল সহায় বিচাৰি থাকিব অকল আঁচনি বিচাৰি থাকিব ভিখাৰীৰ নিচিনা হৈ যাব ৰাইজ দৰিদ্ৰ হৈ যাব আৰু হাত পাতি থাকিব যে আমাৰ মাহত এটা পইচা দিয়ক আমি খাব লাগে শিক্ষা নাইকিয়া কৰি আছে নিচা দি আছে তো এইবিলাক কৰি আমাক পংগু কৰি আছে এতিয়া যদি আমি কৰিব নোৱাৰোঁ আমি বৰ্তমান যদি থকা মানুহখিনিয়ে সুস্থ মানুহখিনিয়ে যদি কৰিব নোৱাৰোঁ আৰু 5 বছৰত আমাৰ উঠি অহা চামটো নাইকিয়া হৈ যাব মই আজি ক'লোঁ 5 বছৰত এনেকুৱা ভোটাৰ আহিব কিছুমান যিবিলাকৰ শিক্ষা নাথাকিব যিবিলাক নিচাত থাকিব গৈ ভোট দিব হাতত 50 টকা এটা উঠাই দিলে তেওঁ গৈ ভোটটো দি দিব তেনেকুৱা আহি আছে কিন্তু আমাৰ এতিয়া সংখ্যাগৰিষ্ঠ বেছি হৈ আছে জনা বুজা আপোনালোকৰ নিচিনা মানুহ আমাৰ তাৰ মাজত বেছি আছে তো আমি বচাব লাগিব অসমখন আমাৰ উঠি অহা চামটোক বচাব লাগিব আৰু 5 বছৰত ইমান স্কুল বন্ধ হৈ যাব 5 বছৰত ইমান নিচা কৰা মানুহ আহি যাব আপোনাৰ তেতিয়া আপোনাৰ মোৰ মানুহতকৈ সেই মানুহৰ সংখ্যাটো বাঢ়ি যাব তেতিয়া আমাৰ ভোটটোৱে কাম দিব কিন্তু এই 2 মাহতে আমি সিদ্ধান্ত ল'ব লাগিব যে আগন্তুক 5 বছৰ আমাক এটা সুস্থ বাতাবৰণ লাগে আৰু এই পৰিৱেশটো এই 2 মাহৰ ভিতৰতে এইবাৰে সলনি কৰিব লাগিব নেক্সট 5 বছৰত হয়তো মই এনেকুৱা ষ্টুডিঅ'ত বহি থাকিব নোৱাৰিম হয়তো এই ষ্টুডিঅ'টো কোনোবাই কিনি ল'ব কাৰণ গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বিক্ৰী হৈ আছে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ যোনে ভাল নিউজ কৰে সেই স্তম্ভটোক আপোনাক কিনি লোৱা হয় তেওঁলোকে নিজেও কিছুমান অনুষ্ঠান কৰিছে আৰু তেওঁলোকৰ এগেইনষ্টত যদি কোনোবাই মাত কথা দিয়ে বা মাতে সেই তেওঁক গৈ সেই মালিকজনৰ ওপৰত প্ৰেছাৰ দিয়া হয় তেওঁক ফিজিকেলি মেণ্টেলি ফাইনেন্সিয়েলি আটাইবোৰ প্ৰেছাৰ দিয়া হয় সেই চেনেলটো কিনি লোৱা হয় আৰু গণতন্ত্ৰত যেতিয়া চতুৰ্থ স্তম্ভই যেতিয়া ভুল বাৰ্তা দিব ৰাইজৰ মাজত তেতিয়া আমাৰ এই গণতন্ত্ৰ নাথাকিব আমাৰ উঠি অহা প্ৰজন্ম পংগু হৈছে তেওঁলোকে সেই বাৰ্তা পাব তেওঁলোকে নিজৰ বিচাৰ বুদ্ধি বিবেচনাৰ শক্তি নাথাকিব তে ভাবক কেনেকুৱা ডাঙৰ এখন ষড়যন্ত্ৰ চলি আছে আমাৰ বিৰুদ্ধে আৰু আমি সেই আঁচনিৰ ওপৰত ভুল গৈ আছোঁ সেই আঁচনিৰ ওপৰত ভুল গৈ থাকি লাভ নাই আপোনালোকে কষ্ট কৰি খাব পাৰিব আৰু আপোনালোকৰ যি
পইচা দি আছে সেই আপোনাৰেই পইচা দি আছে, তো তাত একো ফূৰ্তি কৰিব লগা কথা নাই। ধাৰ লৈ আছে, বহুত টকাৰ ধাৰত ডুবি গৈছে, অকল ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই আছে, অকল ডাঙৰ ডাঙৰ কামবিলাক কৰি আছে, কিন্তু সৰু যিবিলাক উঠি অহা প্ৰজন্ম, যিবিলাক আমাৰ স্থানীয় নাগৰিক, তাৰ কাৰণে একো কৰা হোৱা নাই। মই নিজেই নিজৰ সমষ্টিত গৈ সুধিছোঁ আপোনালোকৰ অসুবিধা কি? ঘৰ নাই, তেওঁলোকৰ ৰাস্তা নাই, তেওঁলোকৰ পানী নাই, তেওঁ গুৱাহাটীৰ পৰা খেদি যাব লাগে। গুৱাহাটীখনত অকল পুঁজিপতিবিলাকেই কিছুমান ফ্লাইঅভাৰ বনাব, সেই ফ্লাইঅভাৰখন নামিব এটা ডাঙৰ শ্বপিং মলৰ সন্মুখত, ফ্লাইঅভাৰৰ দুই চাইডে যিবিলাক সৰু সৰু দোকান পোহাৰ থাকে সেইবিলাকে ঘৰ ভাড়া দিব নোৱাৰি, 3 বছৰ 4 বছৰত বন্ধ হৈ যাব, আৰু মানুহে গৈ কিনিবলৈ শ্বপিং মলত, আৰু শ্বপিং মলত কিনিবৰ কাৰণে আমাৰ হাতত পইচা নাথাকিব, আমি পথৰ ভিখাৰী হ'ম, সন্মুখত আমি বাতিটো লৈ বহি থাকিম, আৰু সেই ধনী ধনী মানুহবিলাকে ভিতৰত শ্বপিং কৰিব, বাহিৰাগত মানুহ আহিব, আদানীয়ে হাজাৰ হাজাৰ বিঘা মাটি কিনিব, আম্বানী আহিব, এইবিলাক মাটিৰ মালিক হ'ব। অসমৰ মালিক গুজৰাটৰ যদি হয়, তেতিয়া অসমখনটো গুজৰাটৰ হৈ গ'ল। অসমৰ যদি হাজাৰ হাজাৰ মাটিৰ যদি মালিক গুজৰাটী মানুহ হয়, তেনে অসমখনটো গুজৰাট হৈ গ'ল। তো আমাৰ অসমখন অসমীয়াৰ নাথাকিব, আৰু বিশেষকৈ গুৱাহাটীখনৰ পৰা আমাৰ থলুৱা মানুহখিনি খেদি পঠাবই। এটা এনেকুৱা ষড়যন্ত্ৰ চলি আছে, গুৱাহাটীখন চাফা কৰিব, আমাৰ থলুৱা মানুহ নাথাকিব। গুৱাহাটীখন অকল এটা পুঁজিপতি ব্যৱসায় অনুষ্ঠান থাকিব, আৰু তাত অকল দেখাবৰ কাৰণে ৰং চং থাকিব, আৰু আমি যদি থাকিব লাগে তাত ভিখাৰী হৈ থাকিব লাগিব, তাৰ বাহিৰে আমাৰ বেলেগ ৰাস্তা নাথাকিব। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, কাইলৈৰ দিনটোত গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য SITয়ে ফাদিল কৰিব। সেই সন্দৰ্ভত কি ক'ব? গৌৰৱ গগৈ ডাঙৰীয়াৰ বাৰ্তা আপুনি চাইছে যে তেওঁ কৈছে যে এনেকুৱা সদায় সদায় কৈ থাকিব নালাগে, আপোনালোকে এটা ৱেবছাইট বনাওক, তো লিংকটো দি দিয়ক, ক'ত কি তথ্য আছে তাত দি দিয়ক, ৰাইজে নিজে চাই ল'ব। তো তেনেকুৱা ধৰণৰ বাৰ্তা মানে দিয়া হৈছে। মই কৈছোঁ না আপোনাক, যিবিলাক অশিক্ষিত মানুহ, এটা পাকিস্তান শব্দ এটা কোৱাৰ লগে লগে আমাৰ মানে ভিতৰত এটা সেই হয়তো মানে দেশদ্ৰোহী নেকি। তো এজন MP দেশদ্ৰোহী হ'লে তেওঁ পাৰ্লিমেণ্টত কেনেকুৱা কৰি বহিব? তেওঁ পাৰ্লিমেণ্টত ভাষণ কেনেকুৱা দিব? যদি প্ৰমাণ আছে, তেওঁ পাৰ্লিমেণ্টত সোমাই কেনেকুৱা আছে? যদি তেওঁ তেনেকুৱা ধৰণৰ লিংক আছে, পাৰ্লিমেণ্টৰ সময় কথা কেনেকুৱা কৈ আছে, আমাৰ দলপতি কেনেকুৱা কৰি হ'ব, আমাৰ সভাপতি কেনেকুৱা কৰি হ'ব? তো এইবিলাক কথা কিন্তু মিছা কথা এটা লৈ মানে কৰি আছে, মানে মূৰ্খ বুলি ভাবিছে, ৰাইজক মূৰ্খ বুলি ভাবিছে, আৰু ৰাইজক যিজন মানুহে মূৰ্খ বুলি ভাবে সেইজন মহামূৰ্খ। ৰাইজ মূৰ্খ নহয়তো, ৰাইজে বিচাৰ বিবেচনা কৰি তেওঁক দিছিলে। একচুৱেলি তেওঁক দিয়া নাছিলে, কিন্তু তেওঁ দিয়া নাছিল, তেওঁ ডেগাৰ সানিহে হ'লে, ডেগাৰ বেলেগৰ পিঠিত ডেগাৰ সানি সকলোৱে জানে, মানুহে বিচাৰিছিলে বেলেগ এজনক আহিব বুলি, কিন্তু সময়ত তেওঁ সেই কৰি নিজৰ অংগ মিলাই তেওঁ আহি বহি গ'ল। কিন্তু এইবাৰতো তেওঁকতো বিচৰাই নাছিল, আগতেও বিচৰা নাছিল তেওঁক, এইবাৰো বিচৰা নাই তেওঁক, আৰু এইবাৰ যে তেওঁৰ ছবিটো আহিছে, মানুহ সজাগ হৈ গৈছে, ঢৌ আহিছে এটা, যে আপোনাৰ BJP হাটাও, অসম বচাও, যাব লাগিব, তেতিয়া অসম বাচিব। আৰু আপোনালোকে জালুকবাৰী সমষ্টিটোলৈ কিমান আশাবাদী এইবাৰ? চাওক, জালুকবাৰীটো এনেকুৱা নহয় যে আপুনি চাব, জালুকবাৰীত আগতো ৰেকৰ্ড যদি চাই এগেইনষ্ট ভোট বহুত হৈছে, তো থাকে, মানুহ থাকে। তো কোনোবা নেতাই আপোনাৰ কেনেকুৱা কৰি সমষ্টিটো চলাইছে তাৰ ওপৰত কথা আছে। তেওঁ ঘৰে ঘৰে গৈ পইচা দিছে, চাকৰি দিছে, বা ভাল পাইছে, চ' নেতা হিচাপত তেওঁক যদি ভাল পায় সেইটো ভাল কথা, কিন্তু সমষ্টিত বিৰোধী থাকিবই, প্ৰত্যেকজন মানুহৰ বিৰোধী, ভাল পোৱা বেয়া পোৱা দুটা পক্ষ থাকিবই। ভাল পোৱা পক্ষ যদি বাঢ়ে, তেনেহ'লে আপুনি ভাল পাব লাগে যে আপোনাক এতিয়াও ভাল পাই আছে, তে ভাল হওক, অলপ মৰ্যাদাত থাকি কথা কওক, আপুনি ভাল কাম কৰক। যদি আপোনাক ভাল পাই আছে, তে সেইটো কাণ্ড জ্ঞান থাকিব লাগে, মূৰ্খ বুলি ভাবিব নালাগে যে এইবাৰ মই ঠগাই দিলোঁ, মই এইবাৰো ঠগাই দিলোঁ মানুহক, যে এইবাৰো মোক বনাই দিলে, তে তেনেকুৱা হ'ব নালাগে। কিন্তু মানুহে সহ্য কৰি আছে, আপোনাৰ যদি ভোট যদি অকণমানো কমে তেতিয়াও সজাগ হ'ব লাগে। আপোনাৰ যদি ক্ৰিটিচাইজ যদি কৰা সংখ্যা যদি বাঢ়িছে, সেইটোও সজাগ হ'ব লাগে, যে আপোনাৰ ৰাইজৰ প্ৰতিনিধি, আপুনি প্ৰতিনিধিত্ব ভালকৈ কৰিছে নে নাই, তে ভালকৈ ভাবি চাওক, আৰু ভালকৈ ভাবি চাই যিটো সমষ্টিতে যোনে জিকে সেইজন মানুহে ভাল পাব লাগে, ৰাইজৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে ৰাইজে মোক বাছনি কৰিছে, তেওঁলোকৰ বহুমূলীয়া ভোটটো দিছে, তেওঁলোকে 5 বছৰৰ কাৰণে মোক নিৰ্বাচিত কৰিছে, এই 5 বছৰ মই ৰাইজৰ কাৰণে কাম কৰিম। তে সেইটো ভাৱ থাকিব লাগে। তেওঁ যিকোনো দলৰে নহওক, নিজৰ সমষ্টিটোৰ কাৰণে যদি ভালকৈ কাম কৰে, অসমখন ভাল হ'ব। নিজৰ সমষ্টিটোত নিজৰ হিচাপত পৰিৱৰ্তন কৰিব নালাগিব, সমষ্টিবাসী ৰাইজৰ যিটো অভাৱ অভিযোগ আছে তাৰ ওপৰত কাম কৰিব লাগিব, নিজৰ স্বাৰ্থৰ কাৰণে পৰিৱৰ্তন কৰিলে নহ'ব। তো যোনেই জিকে, যিটো সমষ্টিৰ পৰাই জিকক, মই আশা কৰিম সকলোৱে নিজৰ সমষ্টিটো ভালকৈ ৰাখক, আৰু সমষ্টিটো ভালকৈ ৰাখিলে আমাৰ অসমখন সেই 126টা সমষ্টিত সোমাই যাব। চ' আমাৰ অসমখন ভালকৈ থাকিব, আৰু মিলা প্ৰীতিৰে থাকক, তেনেকুৱা কৰি বোকা চিতীয় ৰাজনীতি কৰিব নালাগে। সকলোৱে ভাল কাম কৰিবৰ কাৰণে ওলাই আহিছে যদি ভালকৈ ভাল কাম কৰক।
চৰকাৰে বহু সময়ত বহুতো জনকল্যাণমূলক আঁচনি লৈ আহিছে যদিও কিন্তু বৰ্তমান সময়ত মূল্য বৃদ্ধিয়ে কৰবাত নহয় কৰবাত অসমীয়া ৰাইজৰ কঁকাল ভাঙিছে তেনে ক্ষেত্ৰত মূল্য বৃদ্ধিৰ দৰে ইমান এটা গুৰুতৰ সমস্যা ৰোধ কৰিবলৈ আমি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ আৰু যদি আগন্তুক আপোনালোকৰ চৰকাৰ আহে 2026 তেন্তে আপোনালোকে মূল্য বৃদ্ধি ৰোধৰ বাবে কিবা নতুন আঁচনি লৈ আহিবনে চাওক মূল্য বৃদ্ধি ৰোধ কৰা এটাই উপায় আছে আমাৰ যুৱ চামক কৰ্মমুখী কৰা কিন্তু এতিয়া যিবিলাক চলি আছে যে তেওঁলোক আঁচনি দিয়া হৈছে ঘৰত বহাই মানে চাউল দালি দি থকা হৈছে তেওঁ কৰ্মমুখী কৰাৰ পৰা বঞ্চিত কৰিছে তাতকৈ তেওঁলোক যে স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰা হয় উঠি অহা চামৰ যিবিলাক মহিলা গোট আছে সেইবিলাকৰ যদি শিপিনীসকলক শিপিনী ব্যৱস্থা কৰি দিয়া হয় তেওঁৰ যদি ফিচাৰীবিলাক দিয়া হয় ডেকা ল'ৰাবিলাকক পথাৰখন যদি তেওঁলোকক দিয়া হয় কাৰণ আমি আমাৰ মাটি হেৰাইছোঁ আমাৰ মাটি বেলেগে লৈ আছে আমি আমাৰ ভেটি হেৰালোঁ আমি আমাৰ জাতি হেৰাব গৈ আছোঁ এই জাতি মাটি ভেটি এইকেইটা বস্তু আমি ৰক্ষা কৰিব লাগিব আমি ভিখাৰী নহয়তো আমাক যে চাউল দিব লাগিব দাইল দিব লাগিব মিঠাতেল দিব লাগিব ভাত সাজ বনাবৰ কাৰণে খাব আমি ভিখাৰী নহয়তো আমি ভিক্ষা খোজা নাই আমি কাম নাই কাৰণে ল'ব লগা হৈছে আমাৰ হাতত কাম নাই আমাৰ এতিয়া গুৱাহাটীৰ মানুহে ক'ৰবাত গৈ ধৰ্ণা দি বহি থকা দেখিছে নেকি ইমান নাথাকে কাৰণ আমি কাম আছে আমাৰ তাত আমি কাম আছে আমি জানো আমি ক'ত কেনেকুৱা পইচা উপাৰ্জন কৰিব লাগে কিন্তু যিবিলাক জেগাত পিছ পৰি আছে সেইবিলাক জেগাত আপুনি চেষ্টা কৰক যে সেইবিলাক স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰক সেই জনসাধাৰণক কি বিচাৰিছে যদি যুৱচাম বেছি আছে যুৱচামক কি ধৰণৰ বিচাৰিছে বস্তুবিলাক তো সেইবিলাক দিয়ক অকল 1250 টকা বা তেনেকুৱা সৰু আঁচনি দি তেওঁলোকে জীয়াই থাকিবৰ কাৰণে টান হ'বতো তো তেওঁলোকক প্ৰগ্ৰেছত লৈ যাওক তেওঁলোকক উন্নতিৰ পথত নিয়ক তেওঁলোক জীয়াই ৰাখিলে নহ'ব তেওঁলোকক কি বিচাৰিছে কাৰণ স্কিল ডেভেলপমেণ্টৰ কিছুমান ইনষ্টিটিউটবিলাক লাগে আমাৰ যিবিলাক চৰকাৰী স্কুল আছে চৰকাৰী স্কুলবিলাকত সা সুবিধাবিলাক ভাল হ'ব লাগে আৰু তেওঁলোকক তেনেকুৱাবিলাক বস্তুবিলাক শিক্ষাবিলাক দিব লাগে মইতো ভাবোঁ যে স্কুলত অকল কবিতা এইবিলাক পঢ়ি থাকিলে নহয় লগতে আমাৰ চাইনাৰ পপুলেশ্যন বহুত বেছি কিন্তু তাত কিয় ইমান ইণ্ডাষ্ট্ৰীবিলাক কিয় আগবঢ়া সেই স্কুলবিলাক সৰু স্কুলবিলাকৰে সেই স্কিল ডেভেলপমেণ্টবিলাক কৰিব লাগে চাইনাৰ সৰু সৰু বাচ্চাবিলাকে পুতলা বনায় কিবা বনায় তো সেইবিলাক বস্তু দিব লাগে এতিয়া গভমেণ্টে লৈ যায় বাহিৰত সেই কৰক এক্সপৰ্ট কৰক তো সেইবিলাক বস্তু কৰক এক্সপৰ্ট কৰি আমাৰ সেই কৰক পইচা আনক টেক্স আনক আমাৰ সেই পইচা কৰক যে মদ বিক্ৰী কৰি যে ৰাজহ সংগ্ৰহ কৰিব লাগিব এনেকুৱা নহয় আমাৰ নিজৰ মাজৰ পকেটৰ পইচা চৰকাৰ তাত গৈ থাকিলে নহ'ব আমি বাহিৰা দেশৰ পৰা পইচা আনিব লাগিব আমি যদি আমাৰ প্ৰডাক্ট বনাই আমি যদি জাপানত বেচিব পাৰোঁ আমি যদি চাইনাত বেচিব পাৰোঁ আমি নেইবাৰ কাণ্ট্ৰিবিলাকত বেচিব পাৰোঁ তে তেওঁলোকৰ বাহিৰা পইচা আহিব আমাৰ তাত আমাৰ নিজৰ পইচা আপোনাৰ তাত পইচা আছে মই আনিলোঁ পইচা এইটো আমাৰ অৰ্থনীতি ডেভেলপ নহয় এজনৰ পইচা এজনৰ তাত গৈ অৰ্থনীতি ডেভেলপ নহয় অৰ্থনীতি কেতিয়া বাঢ়িব যেতিয়া আমি বাহিৰৰ পৰা ইনভেষ্টমেণ্ট আনিব পাৰিম বাহিৰৰ যেতিয়া দেশৰ পইচা আনিব পাৰিম তেতিয়াহে আমি হ'ম চ' আমি নিজৰ ভিতৰত কৰি থাকিলে নহ'ব বস্তুবিলাক তো সেইবিলাক বস্তু কৰিব লাগিব বহুত ধৰণৰ কাম আছে কিন্তু কৰা নাই অকল ভেদাভেদ অকল আঁচনি অকল এইবিলাকত সোমাই আছে আৰু চৰকাৰ পিছত চৰকাৰ বনাই গৈ আছে আৰু পুঁজিপতি কেইজনমান পুঁজিপতি হাতত লৈছে তেওঁলোকক মাটি বেছি আছে আমাৰ মাটি গ'ল আমাৰ এতিয়া ভেটি গ'ল আৰু আমাৰ এতিয়া জাতিটো যাব বাকী আছে এইটোও গুচি যাব আমাৰ 5 বছৰত তো আপোনাৰ ৰক্ষা কৰিব লাগিব আমাৰ অসমীয়া ৰক্ষা কৰিবলৈ অসম তাৰ বাহিৰে বেলেগ মানুহ ইয়াতে বচাবৰ কাৰণে নাহে আৰু আমি অসমত যিখিনি স্থায়ী বাসিন্দা তেওঁ যি কি নহওক যি কি ধৰ্মৰে নহওক যি কি ভাষাৰে নহওক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে মিলি আমি অসম বচাব লাগিব কাৰণ আমি অসমত আছোঁ অসমৰ বতাহ পানী খাইছোঁ অসমৰ খোৱা বস্তু খাইছোঁ তেওঁ যি কি তেওঁ য'ৰ পৰাই নাহক কিয় আগৰ পূৰ্বপুৰুষ য'ৰে পৰাই নাহক কিয় তেওঁ যদি বিহাৰৰ পৰা আহিও যদি আমাৰ অসমৰ যদি ভোটাৰ হৈছে তেওঁ অসমৰ দায়িত্ব তেওঁৰ যদি পাঞ্জাৱৰ পৰা আহিও অসমৰ ভোটাৰ আছে অসমৰ দায়িত্ব তেওঁৰ অসমত ভোট দিছে আৰু অসমখনত তেওঁ থাকিব তেওঁৰ বংশ পৰিয়ালো অসমত থাকিব তো আমি বচাব লাগিব আৰু মোৰ সমষ্টিত বিশেষকৈ আপোনাৰ বাহিৰৰ পৰা অহা মানুহবিলাকে আমাৰ ইয়াতে স্থায়ী নাগৰিক হৈছে এতিয়া তো তেওঁলোকক অসমখনক অসমৰ বুলিয়ে ভাবে হয়তো তেওঁ দুই এষাৰ হিন্দী কথা ক'ব পাৰে হিন্দী ভাষী হ'ব পাৰে কিন্তু অসমৰ প্ৰতি মৰম আছে কিন্তু তো মোৰে বান্ধৱী এজনী আছে তেওঁক যেতিয়া কওঁ তুমি অসমীয়া নহয় নেকি তেতিয়া তেওঁ কয় মই অসমীয়া নহয় কিন্তু অসমৰ ছোৱালী বুলি কয় সেই ভাৱটো আছে তেওঁলোকৰ মাজতে ভেদাভেদ আনিব নালাগে তেওঁলোকে আছে শান্তিমতে থাকিব দিব লাগে তেওঁলোকে কাম কৰক আমাৰ অসমখন সমৃদ্ধিশালী কৰক আমাৰ অসমৰ মানুহখিনিক উন্নত কৰক আৰু তেতিয়াহে আমি জীয়াই থাকিব পাৰিম মই এতিয়া সুধিব বিচাৰিছোঁ একদম ভিতৰুৱা কথা আপোনালোকৰ দলৰ আপুনি বেয়া নাপাব হয় বহু সময়ত শুনিবলৈ পাওঁ কংগ্ৰেছ দল মানে মিয়াৰ দল এই কথাটো কিমান দূৰ সঁচা চাওক এইটো কথাৰ ওপৰত মই বহুতবাৰ ক'লোঁ মানে এইটো এটা ৰাজনীতিক এটা ছবি এটা যেনেকুৱা কৰি আপোনাৰ বহুত ভাৱ আহে যে মানুহবিলাকৰ মিয়াৰ দল বুলি ক'লে যিটো ভেদাভেদৰ ৰাজনীতি হৈ গৈছে মানুহে ভাবে বিশেষকৈ বিৰোধী পক্ষই ভাবে যে আমি আমাৰ হিংসাটো স্প্ৰেড কৰি দিলে আমাৰ ওপৰত বেছি ভাল হ'ব কাৰণ আমি ধৰ্মক লৈ ৰাজনীতি আৰম্ভ কৰিছেতো এতিয়া ধৰ্মক লৈ ৰাজনীতি আৰম্ভ ক'লে কেনেকুৱা হৈছে যদি ফুট লয় মানুহজনে বা গেৰুৱা যদি কাপোৰ এখন লৈ থাকে তেওঁ বিজেপি বুলি কয়
তো ৰঙক লৈ ৰাজনীতি আছে যদি মই এখন যদি গেৰুৱা কাপোৰ লৈ আছোঁ আপুনি বিজেপি বুলি ক'ব কিন্তু এইখন তিৱা গামোচা আপুনি সেই প্ৰশ্নৰ সন্মুখীন হৈছে হয় এইখন তিৱা গামোচা তেতিয়া আপোনাৰ কথা আছে মই যে ফুটটো অলপ বিজেপি জইন কৰিছা নেকি তুমি মানে ফুটটো হিন্দু মানুহে মানে প্ৰতিজনে বিজেপি নহয় প্ৰকৃত হিন্দুত্ব বেলেগ বস্তু বিজেপি দল এটা সৰু বস্তু হিন্দুত্ব সনাতন বহুত ওপৰত তেওঁলোকক কোনো সৰু দল বা এইবিলাকৰ লগত নকৰিব তেনেকুৱা কৰি মিয়া হ'ব পাৰে এটা জাতি তেওঁ যদি ভাৰতীয় ভোটাৰ হয় তেওঁ যদি ভাৰতৰ নাগৰিক হয় তেওঁৰ ভোটৰ অধিকাৰ আছে আৰু তেওঁৰ নিজে কোনজন মানুহক তেওঁ প্ৰতিনিধি হিচাপে বাছনি কৰিব সেইটো অধিকাৰ আছে এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমত কৈছে যে মই ভোটাৰৰ লিষ্টৰ পৰা নাম কাটিম সেই অধিকাৰ তেওঁৰ নাই সেই সাংবিধানিক যিটো প্ৰক্ৰিয়া আছে আমাৰ যিটো ভোটৰ অধিকাৰ তেওঁ সেইটো সৰ্ব কৰিব নোৱাৰে তেওঁৰ যিটো সাংবিধানিক পদবী দিয়া হৈছে মুখ্যমন্ত্ৰী হিচাপে সেইটো তেওঁ কৰক তেওঁ কোনো মানুহৰ সাংবিধানিক অধিকাৰ সৰ্ব কৰিব নোৱাৰে মিয়া হয় তেওঁ যদি ভাৰতৰ নহয় ভাৰতীয় যদি নহয় তেওঁক এতিয়ালৈকে খেদি পঠোৱা নাই কিয় যদি মিয়া তেওঁ বাংলাদেশী হয় তেওঁক বাংলাদেশত যাব লাগিব আজিলৈকে শেষ হোৱা নাই কিয় এই বাংলাদেশী বস্তুটো শেষ হোৱা নাই কিয় ব্যৰ্থ হৈছে তেওঁলোক যদি তেওঁলোকে ভাবে মিয়া মানুহ বাংলাদেশী তো বাংলাদেশত পঠাব লাগিছিলে এতিয়ালৈকে কিয় পৰা নাই এতিয়া ইমান ডাঙৰ যে মই ভাৰতৰ ভিতৰত আটাইতকৈ প্ৰতিভাশালী মন্ত্ৰী আটাইতকৈ শক্তিশালী মানুহ তেতিয়া আপুনি মিয়াকেইটাকে খেদিব পৰা নাই কেইজন মানুহ আছে যদি বাংলাদেশী হয় খেদি পঠাওক আৰু যদি ভাৰতীয় হয় তেনে আপোনাৰ অধিকাৰ নাই তেওঁৰ ভোটৰ অধিকাৰ সৰ্ব কৰাৰ সেই ভাৰতীয় মানুহজনে তেওঁ যি কি হওক মিয়া হওক গৰীয়া হওক মৰিয়া হওক যিকোনো সম্প্ৰদায়ৰ হওক তেওঁ পাঞ্জাবী হওক বিহাৰৰ হওক আমাৰ অসমত থকা হওক তেওঁ যদি অসমত যদি ভোট আছে তেতিয়া আপুনি সৰ্ব কৰিব নোৱাৰে আপুনি নোৱাৰে মানে নোৱাৰে এইটো ক'বলা কথাই নহয় আপোনাৰ ইমান শক্তি নহয় আপুনি ৰজা নহয়তো আপুনি সংবিধানিক পদবী থকা এজন মুখ্যমন্ত্ৰী আপুনি আপোনাৰ কামবিলাক কৰক আপুনি ভেদাভেদৰ ৰাজনীতি কিয় কৰি আছে আপুনি সংবিধানখনটো আপুনি ভাঙিব নোৱাৰে সংবিধান মতে কাম হ'ব আৰু সংবিধান মতে কামবিলাক হ'ব দিয়ক আপুনি যদি ভাৰতীয় নাগৰিক হয় প্ৰত্যেকজন ভাৰতীয় নাগৰিকে ভোটৰ অধিকাৰ আছে নাম আহিব তেওঁৰ আৰু তেওঁ নিজৰ হিচাপত নিজৰ প্ৰতিনিধি বাছনি কৰিব তাত আপুনি ভেদাভেদৰ ৰাজনীতি কৰি কিছুমান মানুহে ভাবিব যে মিয়া মানুহ আহিলে আমাৰ অসমখন খাই পেলাব মিয়া আছে কিমান মিয়া পপুলেশ্যন আছে কিমান তো মিয়া পপুলেশ্যন ইমান নাই ইয়াৰ আগতে আপুনি দেখিছে যে কংগ্ৰেছৰ শাসনেতো বহুত বছৰ আছিলে তো আজি 10 বছৰৰ পিছতহে আমি এইবিলাক বস্তু বেছিকৈ দেখা পাইছোঁ ভেদাভেদ দেখা পাইছোঁ কিবা দেখা পাইছোঁ তাৰ আগতে আমিতো শান্তিত আছিলোঁ আমি কিবা অসুবিধা পাইছোঁ নেকি আমিতো অসুবিধা তেনেকুৱা একো পোৱা নাই সকলোৱে নিজৰ কামত ব্যস্ত আছিলোঁ নিজে কাম কৰি খাওঁ নিজে চলি আছিলোঁ কিন্তু এই 10 বছৰত অসমৰ ৰাজনীতি একেবাৰে বেয়া হৈ গ'ল ভেদাভেদৰ ৰাজনীতি জাতিক লৈ ৰাজনীতি ধৰ্মক লৈ ৰাজনীতি ৰঙক লৈ ৰাজনীতি তে এনেকুৱা ধৰণৰ ৰাজনীতি হ'লে নাইকিয়া হ'ব কাৰণ যদি মানুহ এজন হিংসাত্মক হৈ যায় নহয় যদি কমিউনেল হৈ যায় সেই মানুহজনে ডেভেলপমেণ্ট নিবিচাৰে এজন মানুহ আপুনি যদি খং উঠিব আপোনাৰ খং উঠিছে আপুনি কেতিয়াবা আপোনাতকৈ জ্যেষ্ঠজনক আপুনি বেয়াকৈ কৈ দিব কেতিয়াবা খঙত কৈ দিলে কিন্তু আপোনাৰ পিছলৈ যে ভাবিব যে মানুহজনক বেয়াকৈ ক'ব নালাগিছে মই ভুল কৰিলোঁ অনুশোচনা হৈছে কিন্তু আপুনি মানুহজনক দ্বিতীয়বাৰ গৈ ক'ব নোৱাৰে সেই ভেদাভেদটো যদি হৈ যায় মানুহজনে একো নিবিচাৰিব খঙত কি বস্তু ভাঙিলে কাৰ ক্ষতি কৰিলে একো বুজি নাপাব আৰু এতিয়া তাৰ লগতে মৰণাস্ত্ৰ দি আছে আপোনাৰ আৰ্মছৰ লাইচেঞ্চ দি আছে মৰণাস্ত্ৰৰ লাইচেঞ্চ দি আছে আপোনাৰ নিচা আছে নিচাত থাকে আপোনাৰ শিক্ষা নাই আপোনাৰ হাতত মৰণাস্ত্ৰ আছে আপুনি ভেদাভেদ কৰি দিছে এতিয়া কি হ'ব আমাৰ মাজত সংঘৰ্ষ হ'ব জাতিগত সংঘৰ্ষ হ'ব বেয়া পৰিস্থিতি এটা হ'ব এজনে এজনক মাৰিব তাক মাৰিব তাৰ সেইজনে আৰু এজনে বদলা ল'ব তো সেইবিলাক বস্তু যেতিয়া হ'ব ধ্বংস অসম ধ্বংস আৰু এনেকুৱা মানুহৰ হাতত যদি অসম থাকে তো ধ্বংস হ'বই ধ্বংস কৰিহে শান্তি পাব মানে তো সেইকাৰণে আমি বচাব লাগিব অসমখন আজি মই কৈ আছোঁ ইয়াতে ডাঙৰ কথা কিন্তু মোৰ যদি পিছলৈ যদি এই চৰকাৰখন আহে হয়তো আপোনালোকৰ মাজত মোক নাপাব আৰু কিন্তু মই ওলাই আহিছোঁ সাহস কৰি কাৰণ মই ভাবোঁ যদি আমি নহয় তেনেহ'লে কোনো নহয় যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে কোনো কৰিব নোৱাৰে মই প্ৰতিনিধিত্ব লৈছোঁ কিন্তু ৰাইজৰ কাৰণে লৈছোঁ আৰু ৰাইজৰ হকে মাত মাতিছোঁ ৰাইজে মোক বচাব লাগিব ৰাইজে মোক শক্তি দিয়ক আৰু ভগৱানে মোক শক্তি দিয়ক যাতে মই এই যি পৰিস্থিতি চলি আছে তাৰ লগত মই যুঁজিব পাৰোঁ সেয়ে মোৰ ওচৰত সকলোৰে ওচৰত প্ৰাৰ্থনা এতিয়া উচ্ছেদ খণ্ডত কি ক'ব
উজনি নামনিৰ পৰা আদি কৰি মধ্য অসমত অসমৰ প্ৰত্যেকখন জিলাত এতিয়া উচ্ছেদ চলাব মুখ্যমন্ত্ৰী, কি ক'ব এইখন? হয়, উচ্ছেদ আপোনাৰ যিবিলাক সংৰক্ষিত ভূমি আপুনি গছ গছনিৰ কাৰণে কৰা হৈছে সেইবিলাকতো আমি বচোৱা দৰকাৰী, কাৰণ আমাৰ পলিউশ্যন বহুত বেছি বাঢ়ি গৈছে। চ' সংৰক্ষিত ভূমি কিছুমান ৰাখিব লাগিব, কিন্তু উচ্ছেদিতসকল কিছুমান বহুত বছৰৰ পৰা সেই ঠাইখিনিত আছে। তো তেওঁলোকৰ তাৰ পৰা ঘৰখন ভাঙি দিলে সেই মানুহজন যাব ক'ত? আৰু সেই মানুহজনক আমি এটা প্ৰপাৰ জেগা দিব লাগিব, থকা জেগা এটা দিব লাগিব। সেই বস্তুটো চাব লাগিব, কাৰণ খিলঞ্জীয়া আছে, আমাৰ ভূমিপুত্ৰ আছে, তাত অকল মিয়া মানুহ আছে এনেকুৱা নহয়, তো ভূমিপুত্ৰ আছে। আৰু মিয়া মানুহখিনিও আমাৰ কিন্তু যদি নাগৰিক হয়, তো সেইখিনিকো আমি ব্যৱস্থা কৰিব লাগিব। যদি তেওঁ আমাৰ নাগৰিক হয়, সংবিধানমতে নাগৰিক হয়, ভোটৰ অধিকাৰ আছে, সেইজন মানুহক আমি ৰক্ষা কৰিব লাগিব, সেইজন মানুহক জেগা এটা দিব লাগিব। আৰু দিছে, তেওঁলোককো দিছে। কিন্তু এটা বস্তু এটা কৰিছে যে আমি মিয়াহে খেদি আছোঁ, কিন্তু মিয়া খেদা নাই, কিন্তু সকলোকে খেদি আছে। যেনেকুৱা কৰি মাদ্ৰাজা বন্ধ কৰা বুলি কৈ স্কুল বন্ধ কৰিলে, মিয়া খেদা বুলি কৰি আমাৰ খিলঞ্জীয়া খেদিব। আমাৰ বহুত জেগাত আমাৰ চাইছে, মোৰ সমষ্টিতে বহুত পাহাৰীয়া জেগা আছে, তাততো ডেভেলপমেণ্ট একো দিয়াই নাই, আৰু সেইবিলাক জেগাৰ পৰা মানুহবিলাক খেদিব। আজি তেওঁলোক বছৰ বছৰ ধৰি তাত আছে, তেওঁলোক খেদি দিয়াৰ লগে লগে ক'ত যাব? তেওঁলোকে সেই ব্যৱস্থাটো কৰি দিব লাগিব। আজিলৈকেতো আপোনাৰ ৰাস্তা নিদিলে, পানী নিদিলে, তথাপিও মানুহখিনি কষ্ট কৰি জীয়াই আছে। এতিয়া সেই মানুহজনৰ ঘৰটোও ভাঙি দিব, সেই মাটিখিনিও লৈ যাব। তো সেইটো বস্তু নকৰিব, তেওঁলোকক প্ৰপাৰ সংস্থাপন এটা দিয়ক। খিলঞ্জীয়া মানুহ তেওঁ সংস্থাপন এটা দিয়ক। আপুনি পাহাৰখন বচাব বিচাৰিছে, ভাল কথা, তাত খনন কাৰ্য ৰখাব বিচাৰিছে, ভাল কথা, কিন্তু আপুনি সেই মানুহখিনিক ভাল সুৰক্ষিত স্থান এটা দিয়ক, তাত এখন স্কুল বনাই দিয়ক, তাত খোৱা লোৱাৰ ব্যৱস্থা কৰি দিয়ক, তাত শিক্ষাৰ ব্যৱস্থা কৰি দিয়ক, স্বাস্থ্যৰ ব্যৱস্থা কৰি দিয়ক। এটা ডিচিপ্লিনকৈ বচাব লাগিব। সংৰক্ষণ কৰক, ভূমি সংৰক্ষণ কৰক, প্ৰকৃতি সংৰক্ষণ কৰক, আমি নিজেও তাৰ লগত জড়িত হৈ থাকোঁ। কিন্তু এটা অপ্ৰীতিকৰ ঘটনা কৰি মানুহক শাস্তি দি, হাৰাশাস্তি দি এইবিলাক কামবিলাক কৰিব নালাগে, আৰু সকলো বিভাগে মিলি জুলি কামবিলাক কৰিব লাগে। হয়, আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব, কিন্তু বিদায়ৰ পূৰ্বে আপুনি যুৱ প্ৰজন্মক কি আহ্বান জনাব বিচাৰিব? হয়, যুৱ প্ৰজন্মক মোৰ হাতযোৰ কৰি এটাই আহ্বান যে আপোনালোকে ভেদাভেদৰ ৰাজনীতিত নাযাব। আমি হিংসাত্মক কথা ক'ব নালাগে কেতিয়াও। মোৰ কেতিয়াবা ফেচবুক পোষ্ট বা মোৰ নিউজ কেতিয়াবা হিংসাত্মক কথা আহে, মই দেখি বেয়া লাগে, কাৰণ মই আপোনালোকৰ প্ৰতিনিধি হিচাপতহে আহিছোঁ। মই আপোনালোকৰ মাজত আপোনালোকৰ কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে যিটো বস্তু বিচাৰে তেনেকুৱা ধৰণৰ পৰিৱৰ্তন বিচাৰিহে আহিছোঁ। আপোনালোকৰ মনত কিয় ইমান উগ্ৰভাৱ আহি গৈছে মই নাজানো, এনেকুৱা বস্তু নাছিলে। মই নিজে এজন খেলুৱৈ, মই সুস্থ মগজুৰে, সুস্থ শৰীৰে মই কথাবিলাক কৈ আছোঁ। চ' আপোনালোকে সুস্থ হওক, সুস্থ মগজুৰে, সুস্থ শৰীৰে কামবিলাক কৰক, আৰু আপোনাৰ ভেদাভেদৰ ৰাজনীতিত নাযাব। উন্নয়নমুখী কামবিলাক কৰক, কোনো ধ্বংস কাৰ্যত আপোনালোকে নাযাব। যিকোনো দলৰে হওক আপুনি প্ৰথমতে অসমৰ মানুহ, অসমীয়া, অসমৰ নাগৰিক, ভাৰতীয়, আপোনালোকে সেইটো কথা মনত ৰাখিব। আৰু ভাৰত মাৰ ক্ষতিকাৰক কোনো ধৰণৰ অপ্ৰীতিকৰ কাম নকৰিব। জ্যেষ্ঠজনক অপমান কেতিয়াও নকৰিব। তেওঁ যিকোনো দলৰে হওক কেতিয়াও অপমান নকৰিব। সকলোৱে মিলা প্ৰীতিৰে আমি ধুনীয়াকৈ অসমখন, আমাৰ চিৰচেনেহী আমাৰ অসমখন বহুত বেছি ধুনীয়া। বাকীবিলাক জেগাও ধুনীয়া, কিন্তু আমাৰ অসমৰ নিজা বৈচিত্ৰ্য আছে, নিজা পৰিচয় আছে। আমাৰ অসমীয়া মানুহক বহুত ভাল বুলি মানুহে জানে। সেই পৰিস্থিতিটো যাব নিদিব। আমাৰ পৰিস্থিতিবিলাক এই ইউ পি বিহাৰৰ নিচিনা সংঘৰ্ষ আমাক নকৰিব। আপোনালোকৰ হাততে অসমখন আছে, এইখন অসমত আপোনালোকেই থাকিব। আপোনাক ধুনীয়াকৈ ৰাখিব অসমখন। আৰু মই প্ৰতিনিধি হিচাপে আগবাঢ়ি আহিছোঁ। মোৰ কোনোবা কথাত যদি কিবা ভুল ভ্ৰান্তি হৈ আছে মোক ক্ষমা কৰি দিব। মই নিজৰ মনৰ কথাই, নিজৰ আৱেগ অনুভূতিবিলাক, মই নিজৰ কথাবিলাক ৰাখিছোঁ, আৰু আপোনালোকে সহায় সহযোগিতা কৰিব বুলি মই আশাবাদী। আৰু জয় আই অসম, সকলোকে ভালে কুশলে ৰাখক ভগৱানে, তাকে আশা কৰিছোঁ। হয়, আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ, আৰু আপোনালোককো ধন্যবাদ এনেকৈ প্ৰাইম অসমক মৰম দি যাব। আৰু পৰৱৰ্তী খণ্ডত অন্য এগৰাকী অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়।